নমস্কাৰ সকলোকে চিন্ময় এডুকেশ্যন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে এবাৰ ইছানোৰে নাপালা তেওঁলোকে সুধিছে জেনেৰেলৰ বাবে কিবা স্কলাৰশ্বিপ আছে নেকি। মই NSPত দেখা নাই এতিয়ালৈকে জেনেৰেল ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিবা স্কলাৰশ্বিপ আছে নেকি। মই চাইছিলোঁ আৰু তোমালোকে যদি এপ্লাই কৰিম বুলি ভাবিছা কিবা স্কলাৰশ্বিপ আছে নহয় প্ৰাইভেট সেইবোৰ এপ্লাই কৰিব পাৰা তোমালোকে, কিন্তু NSPত মই দেখি পোৱা নাই এতিয়ালৈকে কি স্কলাৰশ্বিপ আছে। মই চাওঁতে দেখা নাপালোঁ আৰু বহুতে সুধিছে দাদা ইছানোৰে নাপালোঁ OBC এপ্লাই কৰিব পাৰিবনে। মই অলৰেডি OBC এপ্লাই কৰিয়ে দিলোঁ, তোমালোকে কৰাকৈ মই কালি জমা দিলোঁ ডকুমেণ্টসমূহ কলেজত। OBC এপ্লাই কৰিলোঁ, তোমালোকেও এপ্লাই কৰিব পাৰিবা। ইয়াত পাৰ্চেণ্টেজ 30% থাকিলেই হৈ যায় OBC এপ্লাই কৰিবলৈ হ'লে। মানে ST SC এইবোৰো এপ্লাই কৰিব পাৰিবা। যিসকলে ইছানোৰে নাপালা সেইসকলক কৈছোঁ বা আগতে কোনো ধৰণৰ স্কলাৰশ্বিপ এপ্লাই কৰা নাছিলে কিন্তু এতিয়া কৰিব পাৰিবা। 3rd চেমত ST OBC তেওঁলোকেও এপ্লাই, তেহেঁতৰ কাষ্ট ST SC OBC হয় তেওঁলোকৰ বাবে স্কলাৰশ্বিপ উপলব্ধ আছে NSP পৰ্টেলত। তুমি আগৰ স্কলাৰশ্বিপটো উইড্ৰন কৰিব লাগিব। যিসকলে ইছানোৰে নাপালা সেই স্কলাৰশ্বিপটো উইড্ৰন কৰি পিনি তোমালোকে নতুনকৈ স্কলাৰশ্বিপ এপ্লাই কৰা। মই অলৰেডি এপ্লাই কৰিলোঁ আৰু ডকুমেণ্টো জমা দিলোঁ কালি। যদি তোমালোকে এপ্লাই কৰিম বুলিছে কৰিব পাৰা। মোক মানে কমেণ্টত সুধি আছিলে পাৰিমনে দাদা OBC কৰিব পাৰিমনে, ST SC কৰিব পাৰিমনে ইছানোৰে নাপালোঁ। মই তেওঁলোকক কৈছোঁ এপ্লাই কৰাকৈ যোৱা। সময় আছে 30 তাৰিখলৈকে ডেট, এইটো মাহৰ ছেপ্টেম্বৰ 30 তাৰিখলৈকে এপ্লাই কৰিব পাৰিবা। তাৰপিছত আৰু কৰিব নোৱাৰিবা যদি ডেটটো পাছুৱাই দিয়ে পিছলৈ নাজানো, কিন্তু এতিয়া বৰ্তমান সময়ত 30 তাৰিখলৈকে আছে। এতিয়া ফাইনেল হৈ গ'ল বুলি গম পালাই, মেৰিট লিষ্ট ওলাই গ'ল। যিসকলে মেৰিট লিষ্ট ষ্টেটাছত yes আছিলে তেওঁলোকৰ অলৰেডি লিষ্ট বাই লিষ্ট ওলাই গ'ল, নাম আহি গ'ল। এতিয়া আৰু যিসকলৰ নো আছে তেওঁলোকে গম পালাই, নামটো নাই যদি হয়তো চাৰ্চ কৰি চাইছিলা চাগে তোমালোকেও, নাম নাই এতিয়া এপ্লাই কৰিব পৰা। যোৱা ST SC OBC স্কলাৰশ্বিপ এপ্লাই কৰা। OBC এই 8,000 দিয়ে, ST SC হয়তো 8,000 দিয়ে, মই গম নাপাওঁ। ফ্ৰেণ্ডো এপ্লাই কৰিছিলে মানে যোৱা বৰ্ষত ইছানোৰে এপ্লাই কৰা নাছিলে ফ্ৰেণ্ডজনে, আৰু 8,000কৈ প্ৰদান কৰে। আৰু ST SC খিনিৰ বাবে কিমান হাজাৰ প্ৰদান কৰে মই বাৰু বৰ্তমান গম নাপাওঁ। মই যিমান জানো তোমালোকক সিমানেই মই শ্বেয়াৰ কৰোঁ, মই যি অভিজ্ঞতাৰ ফালৰ পৰা শ্বেয়াৰ কৰোঁ। এনেই ফেক বা কিবা ভুৱা তথ্য তোমালোকক প্ৰদান নকৰোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই তোমালোকে অলপমান হ'লেও উপকৃত হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কিয়নো তোমালোকৰ এটা ছাবস্ক্ৰাইবে আগলৈ ভিডিঅ' বনাই যোৱাত অতিকৈ উৎসাহিত কৰে। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।